দুৰ্ভগীয়াই তেনেকুৱা সংকল্প ল'ব, কাৰণ কৃষ্ণৰ কথাৰ পৰা বঞ্চিত হোৱাৰ তেওঁ এক মন। সেইকাৰণে কৈছে কংস কৃষ্ণৰ মমায়েক। কিন্তু কংস মানে কি? তাত্ত্বিক দৰ্শন কংস মানে হ'ল দুশ্বৰীপুৰ এক অংশ। সেইকাৰণে কৃষ্ণ জন্ম হ'লেহে কংসবধ হ'ব। এতিয়া আমাৰ কংসবধ নাই হোৱা কাৰণে মাজে মাজে ভাল আৰু মাজে মাজে কাল। কাৰণ কৃষ্ণ জন্মও হোৱা নাই, কংসবধ হোৱা নাই। যেতিয়ালৈকে কংসবধ নহয় তেতিয়ালৈকে আমাৰ ক্ৰোধ থাকিব। যেতিয়ালৈকে কংসবধ নহয় তেতিয়ালৈকে আমি অন্যক অন্যায় কৰিম। যেতিয়ালৈকে আমাৰ হৃদয় আত্মাৰ পৰা অঘাসুৰ, বঘাসুৰ, শকতাসুৰ, পুতনা ৰাক্ষসী বধ কৰিব পৰাকৈ কৃষ্ণক জন্ম দিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ জীৱনত সুখ শান্তি আৰু আনন্দবিলাক নাথাকে। এই সুখ শান্তি আৰু আনন্দবিলাক ক'ত পাব? যত স্বৰ্গ সুখ, যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্প কোনোহি তোৰ। এই সুখ আৰু আনন্দ পাব ভকতৰ সংগত, ঘৰত কিন্তু নাপায়। আৰু কি কৈছে? ঐ আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু। আমি গমকে নাপাওঁ সূৰ্যই যে আমাৰ এটা দিনৰ আয়ুস টানি লৈ গ'ল, আমি গমকে নাপালোঁ। খালি আশা নামৰ নদীত বুৰ গৈ কালিলৈ কালিলৈ আশা কৰি আছোঁ। সেইকাৰণে বিশ্বৰ মাতৃ মাদাৰ তেৰেছাই কৈছে, হে উঠি অহা শিক্ষিত যুৱক যুৱতী, আপোনালোক ইমান শান্ত আৰু ইমান জ্ঞানী হোৱা, ইমান শান্ত আৰু ইমান জ্ঞানী হওক। বোলে কিহৰ বাবে? বোলে ভাল কাম আজি কৰিবৰ বাবে, বেয়া কাম কালিলৈ কৰিবৰ বাবে। কাৰণ নহ'লে সূৰ্যই যে আজি আমাৰ এটা দিনৰ আয়ুস কাঢ়ি নিলে, এই কথাটোকে আমি গম নাপাওঁ। আৰু কি কৈছে? একখন মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। অৰ্থাৎ যিজনে গৃহত থাকি কৃষ্ণৰ কথা এবাৰো নুশুনে, সেইজনৰ আয়ুসটো মিছাতেই সূৰ্যই কাঢ়ি লৈ যায়। তাতকৈ দুৰ্ভোগী আৰু কোনো নাই বুলি ভাগৱতে সিদ্ধান্ত দিছে। সেয়েহে আমিবিলাকো অজামিলৰ দৰে হ'ব লাগে। তে অজামিল মানে কি? অজ যুগ মিল। অজ আত্মা আহি পেলাই মিলি গ'ল ক'ত? বেশ্যাৰ লগত। কোন বেশ্যা? বেশ্যা হ'ল আমাৰ দেহটো, বেশ্যা হ'ল আমাৰ মনটো, বেশ্যা হ'ল আমাৰ বুদ্ধিটো। অজাত্মা আহি পেলাই এই বেশ্যাৰ লগত মিল হ'ল। ইয়াকে কৈছে আত্মা। অজামিলে আহি পেলাই বেশ্যাৰ লগত পতিত হ'ল। আমি এই অজামিল, অজ আত্মা আহি পেলাই বেয়া বুদ্ধিৰ লগত মিল হৈ গ'লোহি, বেয়া মনৰ লগত মিল হৈ গ'লোহি। জীৱ আত্মাই কেতিয়াও সুখ আৰু দুখ বিচাৰি নুফুৰে। জীৱ আত্মাই কেতিয়াও মাছ মাংস নিবিচাৰে। বিচাৰেনে বাপ? নিবিচাৰে। জীৱ আত্মাই সুখৰ ভাগিও নাপায়, দুখৰ ভাগিও নাপায়, পায় মাত্ৰ দেহ আৰু ইন্দ্ৰিয়বিলাকে। মনত ৰাখিব, ইন্দ্ৰিয়ৰ লালসা জীৱনত জনম জনম ধৰি কোটি কোটি শতবাৰ জন্ম ল'লেও ইন্দ্ৰিয়ৰ লালসা পূৰা কৰিব নোৱাৰে। কোনো কালেই পূৰা নহয় ইন্দ্ৰিয়ৰ লালসা। কিন্তু জীৱ আত্মাই সেই সুখৰ ভাগো নাপায়, দুখৰ ভাগো নাপায়, পায় খালি ইন্দ্ৰিয়বিলাকে। আৰু আমি ইন্দ্ৰিয়ৰ লালসাতেই বলিয়া। আৰু কি কৈছে? তাৰ বিনে আৱৰ জীৱন যায় বৃথা।
কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলো মনত, এতেকে পিয়ায়ো কৃষ্ণ চৰিত অমৃত, শ্ৰৱণ মাত্ৰকে যেন হয়ুকৃত কৃত। গতিকে আমাৰ নৱদা ভক্তিৰ প্ৰথম ভক্তি হৈছে শ্ৰৱণ। এই শ্ৰৱণ ভক্তি হৈছে আমাৰ প্ৰথম ভক্তি। এই দুখন কাণ সবল হৈ থাকোঁতেই যদি কৃষ্ণৰ কথা নুশুনে, কেইদিনমানৰ পাছত যেতিয়া ক'ব মেডিচিন খাওঁতে খাওঁতে কাণৰে নুশুনা হ'লোঁ, তেতিয়া কিন্তু মানৱ দেহ ধাৰণ কৰিও একো লাভ নহ'ব। গতিকে প্ৰহ্লাদ চৰিত্ৰ আমাক সেইকাৰণে দিছে, কাৰণ প্ৰহ্লাদে 5 বছৰ বয়সৰ পৰা ঈশ্বৰক উপাসনা কৰিছে আৰু দৈত্য শিশুসকলকো ঈশ্বৰ উপাসনা কৰিবলৈ তেওঁ অনুমতি প্ৰদান কৰিছে। এতিয়া আমাৰ বহুতে কৃষ্ণৰ নামত অনীহা প্ৰকাশ কৰে, কৃষ্ণৰ কথা শুনিবলৈ মন নকৰে, অথচ তেওঁ গম নাপায়। বহুতে ভাবে মই মৰিম যেতিয়া তৰিম, মিছা কথা, মৰিলেই তৰিব নোৱাৰে। মনত ৰাখিব, দেহৰ মৰণ আছে, জীৱৰ গতি আছে। ভাল যদি কৰ্ম কৰে তেতিয়াহ'লে জীৱৰ কি হ'ব? ভাল যদি কৰ্ম কৰে জীৱৰ হ'ব বৈকুণ্ঠগামী, আৰু বেয়া কৰ্ম কৰি যি জীৱই মৃত্যুবৰণ কৰিব তেওঁ হ'ব অধোগামী। এতিয়া মনত ৰাখিব, জীৱবিলাক আগতেও মৰা নাই, আজিও নাই মৰা, আগলৈও নমৰে, কিন্তু কৰ্ম অনুসাৰে জীৱই সজা ধাৰণ কৰি এই পৃথিৱীখন সুখ আৰু দুখৰ স্থলী, এই পৃথিৱীত সুখ দুখ ভুগি ফুৰি, সেইকাৰণে ক'তো সুখী ক'তো দুখী, কাৰোবাৰ আগফালেও ভঁৰাল পাছফালেও ভঁৰাল। কিন্তু ডাক্তৰে কৈছে চাবা দেই, আগফালে ভঁৰাল থাকিলে পাছফালে ভঁৰাল থাকিলেও এইকেইটা বস্তু নাখাবা, খালে কিন্তু মৰি থাকিব। কাৰোবাৰ আকৌ খাবলৈ খুব মন আছে, কিন্তু হাতত দা নহ'লে জুই নজ্বলে। কাৰোবাৰ আকৌ একো নাই, কিন্তু য'তে যায় তাতে খাবলৈ পায়। কোনোবাই খাবলৈ নাপায়, পেলনীয়া বস্তু বুটলি বুটলি খায়। একেই মানুহ, একেখনেই পৃথিৱী, একেখনেই অসম, একেখনেই শোণিতপুৰ, একেখনেই জামুগুৰি। ইয়াতে বহুত ভিক্ষাৰী আছে, ইয়াত বহুত ৰাজা আছে, ইয়াত বহুত জ্ঞানী আছে, ইয়াতেই বহুত হালোৱা সজোৱা আছে। আৰু মনত ৰাখিব, ইয়াত কিন্তু কোনো কমো নহয়, কোনো ডাঙৰো নহয়। কিয়? ৰাষ্ট্ৰপতি হ'লেও 7 দিনেই, প্ৰধানমন্ত্ৰী হ'লেও 7 দিনেই, মুখ্যমন্ত্ৰী হ'লেও 7 দিনেই, আৰু আমাৰ দৰে ঠেলাৱালা ৰিক্সাৱালা হ'লেও 7 দিনেই। ৰাষ্ট্ৰপতি হ'লেও তেওঁৰ বাবে 7 জাপেই এই পৃথিৱীয়ে, মুখ্যমন্ত্ৰী হ'লেও 7 জাপেই এই পৃথিৱীয়ে, আৰু আমাৰ দৰে ৰিক্সাৱালা ভিক্ষাৰী হ'লেও 7 জাপেই এই পৃথিৱী। মনত ৰাখিব, দেহে ডাঙৰ আৰু সৰু নাই, লাগিব আমাৰ জীৱাত্মাক পুণ্যাত্মা কৰিব পৰা ক্ষমতা। ইয়াৰ পাছত কি কৈছে? জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ, আবে কহি উক মহাভাগৱত শাস্ত্ৰ। এতিয়া আমাক সুন্দৰ আদৰ্শ এটা দেখুৱাইছে যে আমি এতিয়া অকল খাওঁতে কৃষ্ণ, উঠোঁতে কৃষ্ণ, লওঁতে কৃষ্ণ, থওঁতে কৃষ্ণ, দিওঁতে কৃষ্ণ, শুওঁতেও কৃষ্ণ, চকু মেলোঁতেও কৃষ্ণ। কৃষ্ণৰ নামতে যদি আমি জীৱনটো অতিবাহিত কৰিব পাৰোঁ, তেতিয়াহ'লে জন্ম সাৰ্থক হ'ব, নহ'লে বা জন্ম সাৰ্থক ভাগৱতৰ সিদ্ধান্ত। সেইকাৰণে কৈছে জ্ঞানে বায় জ্ঞানে মাধৱৰ নাম, লয় যিটো অহৰ্নিশ, তাক মূৰ বুলি হাতে চক্ৰ ধৰি, ৰাখি ফুৰা নাৰায়ণ। প্ৰমাণ পঞ্চপাণ্ডৱ।
নিজৰ কৰ্মৰ ফল ভোগ কৰিলে, কিন্তু প্ৰভুৱে সখী হিচাপে লগত থাকি সাধি অহাখিনি ভোগ কৰিবই লাগিব, ইয়াত কোনো হাত সাৰিব নোৱাৰে। কিন্তু সখী হিচাপে লগত থাকি পৰি যাবলৈ নিদিলে, পঞ্চ পাণ্ডৱক ধৰ্মৰ ধ্বজা উৰুৱাবলৈ সুবিধা কৰি দিলে। এয়াই গীতাৰ সাৰমৰ্ম। ইয়াৰ পাছত কৃপালু বাপজনা তৈয়াৰ হৈ আছে, আমি বাপজনালৈ সেৱা ধৰিছোঁ। আইগৰাকীকো তেখেতৰ শ্ৰীমুখৰ মাধ্যমেদি পাঠ আগুৱাই দিবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ আমি কৰি যোৱা ভুল ভ্ৰান্তি ক্ষমা বিচাৰি আপোনালোকক সেৱা ধৰিম। আমি ভাগৱতৰ কৰিছোঁ। কৃষ্ণ আমি আমন্ত্রণ করেছিলাম। আসলে যদিও আমার অঞ্চলের নহয়, আমার পরিচিত নৃপেন শইকীয়া বাবুগৰাকী কেতিয়াবা আহি আমাৰ মাজত বহু সময় আগতে উপস্থিত হৈছিলহি। আমি চৌধাৰ শইকীয়া বাবুগৰাকীকো আসন গ্ৰহণ কৰি আজি অনুষ্ঠান ভাগ চলাই দিবলৈ অনুৰোধ জনাইছোঁ। Ram Jaya Bhuya Soya
হিমতে যত মান লৱে ৰমতি এই প্ৰণয় গো কৃষ্ণৰ লীলা তোমাত গাই ম কথা কথনে মো লীন হুৱে মানি এ তাক ক্ষুদ্ৰ করু কৃষ্ণ কথা বখানি ও কৃষ্ণ চরিত্র তমুরা মহালাভ আছে কৃষ্ণর কীর্তনে জাতি অজাতি নবাছে এ বৈকুণ্ঠর শাস্ত্র মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ও ব্যাস সৰ্ব জানে এই প্ৰথমে হৰিক স্মৰি ও নাসাৱধানে হৰি ৰাম হে ৰাম ৰাম হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ আই মাতৃ শিশু তথা সেৱকী সমস্ত আমাতকৈ গুণীজন জ্ঞানীজন মানীজন বয়োজ্যেষ্ঠজন আপোনাক সব আমাৰ কাৰণে ঈশ্বৰস্বৰূপ আমি সমস্তজনৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি সেৱকীৰ নিমন্ত্ৰণ আপোনালোকৰ আশীৰ্বাদ আৰু আজ্ঞা আমি আজি সাৰোগত কৰি
বৈকুণ্ঠৰ কল্পতৰু এই ভাগৱত শাস্ত্ৰৰ পাঠ আৰু বিশ্লেষণৰ মাজলৈ আমি আগবাঢ়িছোঁ। আমাৰ অতি শ্ৰদ্ধাৰ ঠগীৰাম বৰা, যিজন আমাৰ আদৰ্শ পুৰুষ, যিজনে 100 বছৰ সমাপ্ত কৰি তাৰ লগত আৰু 3 বছৰ যোগ কৰি দেখুৱালে। আমাৰ উপনিষদৰ ঈৰ্ষাবৈশ্যম উপনিষদৰ অন্তত এটি মন্ত্ৰ দিছে, কুৰ্বণেব ইহ কৰ্মাণি জিজীবিষেৎ শতম সমাহা। উপনিষদে মনুষ্যৰ আয়ু 100 বছৰ দিছে। আপোনাৰ সবে যদি ভাবিছে যে আমি 90 বছৰ আয়ু লৈ আহিছোঁ, এইটো নহয়, শুদ্ধ। উপনিষদ বেদৰ অন্তিম ভাগ, বেদৰ সাৰ ভাগ, বেদৰ তত্ত্বভাগ। উপনিষদে আমাক শেষ সত্যটো দেখুৱাইছে, বোলে কি প্ৰত্যেক নৰৰূপী জীৱৰ লগত ঈশ্বৰে উপহাৰ হিচাপে 100 বছৰ দিছে, কিন্তু আমি 100 বছৰ স্পৰ্শ নকৰোঁ। কিয়? জীৱৰ কাৰণে উপনিষদে যি নিয়ম নীতি আৰু সিদ্ধান্ত আমাক দিছে, সেই নীতি নিয়ম আৰু সিদ্ধান্ত আমি জীৱন্ত কালত মানি নচলোঁ। উপনিষদৰ মন্ত্ৰত কি বুলি কৈছে? ইহ কৰ্মাণি জিজীবিষেৎ শতম সমাহা। যি শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক এই 3 শ্ৰম নিয়মীয়াকৈ নকৰে, তাৰ আয়ু কেতিয়াও 100 বছৰ স্পৰ্শ নকৰে। সেইটো কাৰণে কৰ্মৰ কাৰণে ভগৱান কৃষ্ণই গীতাৰ 3য় অধ্যায়ত অৰ্জুনক কি দিছে? কৰ্মযোগ। ভক্তিৰ কাৰণে কি দিছে? ভক্তিৰ কাৰণে গীতাৰ 11 অধ্যায়ত দিছে, কি দিছে? ভক্তিযোগ। এই জন্মলৈ পৰীক্ষা দি থকা এই জীৱৰূপী পৰীক্ষিতক আমাক বেদৰ অন্তিম ভাগে কি দিছে? এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ দিছে। শতায়ু পাৰ কৰা মুক্তিযোদ্ধা আমাৰ অতি শ্ৰদ্ধাৰ ঠগীৰাম বৰাদেৱক আমি এই আসনৰ পৰা আমাৰ সেৱা আৰু আমাৰ নমস্কাৰ জনাইছোঁ। আমাৰ সকলোৰে কাৰণে তেখেত এক আদৰ্শ। আমি কেইকাল জীয়াই থাকিম আমি নাজানো, কিন্তু তেখেতৰ জীৱনত নীতি নিয়ম, সংযম আৰু সংস্কাৰ আছিলে। এই সংস্কাৰখিনিক যাতে আমি শ্ৰদ্ধা কৰি আমাৰ জীৱন আয়ুকো যাতে আমি অকণমান দীঘলীয়া কৰি ল'ব পাৰোঁ। আজি আপোনাৰ সকলো সেৱকী আৰু তেখেতক সম্ভাষণ জনোৱা সমস্তজনক আমি আমাৰ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। বয়োজ্যেষ্ঠজনক, জ্ঞানজ্যেষ্ঠজনক, গুণীজনক, মানীজনক আমি সেৱা সৎকাৰ আৰু আমি যদি শ্ৰদ্ধা কৰোঁ, এয়া বাস্তৱ ঈশ্বৰ সেৱা। গুণীজনক কৰা মান সন্মানে আমাক কি কৰিব? আমাক ঈশ্বৰমুখী কৰিব। মানীজনক কৰা মান আৰু সন্মানে আমাক কি কৰিব? আমাক ঈশ্বৰমুখী কৰিব। ভাগৱতৰ 1ম স্কন্ধৰ পাঠ আৰম্ভ হৈছে মংগলাচৰণ, আৰু এই মংগলাচৰণত আৰম্ভ হৈছে সুত সৌনক সংবাদ। ইতিমধ্যে সুত সৌনক সংবাদৰ আমি প্ৰস্তাৱনালৈকে আমি পাঠ সমাপ্ত কৰিছোঁ। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ। এই বৈকুণ্ঠৰ শাস্ত্ৰভাগ এই মৰ্ত্যলৈনো কেনেকৈ নামিছে, তাৰ যিটো ক্ৰম, তাৰ যিটো পৰম্পৰা। বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰ মৰ্ত্যলৈ কাৰ দ্বাৰা আহিলে আৰু আমি কাৰ দ্বাৰা পাইছোঁ? ভাগৱতৰ 1ম স্কন্ধৰ প্ৰস্তাৱনাত সেই কথাকেইটা দিছে। এয়া যদিও গুৰুগীত, এয়া যদিও আমাৰ নামঘৰ, আজি আমাৰ প্ৰত্যেকৰে কাৰণে এইখন হ'ল নৈমিষ ক্ষেত্ৰ। এইটো কাৰণে সহস্ৰৰিষে ভাগৱত ক'ত শ্ৰৱণ কৰিছে? নৈমিষ ক্ষেত্ৰত শ্ৰৱণ কৰিছে। নৈমিষ মানে কি? ব্ৰহ্মাই মনোগত এপাত অস্ত্ৰ উঠাই দিছিলে এই ব্ৰহ্মাণ্ডলৈ। সেই অস্ত্ৰপাতৰ নাম আছিলে নেমি। নেমি মানে অজ্ঞান, অবিদ্যা। এই অস্ত্ৰপাত আহি য'ত ৰৈ যাব, প্ৰৱেশ হ'ব নোৱাৰিব, সেই ক্ষেত্ৰখনৰ নাম হ'ব নৈমিষ ক্ষেত্ৰ।
বৰমাৰ মনোগত ভাৱনাৰ ৰাজসী কষ্ট আহি এই নৈমিষ ক্ষেত্ৰৰ সন্মুখত আহি নমস্কাৰ কৰি ৰৈ দিলে, ভিতৰত প্ৰৱেশ হ'ব নোৱাৰিলে। অৰ্থাৎ য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰা হয়, তাত আমাৰ সংসাৰী বিষয় বন্ধনৰ চিন্তা ভাৱনাবিলাক আহি প্ৰৱেশ হ'ব নোৱাৰে। সেইটো কাৰণে আমাৰ নামঘৰৰ সন্মুখ আৰম্ভ হয় কিহেৰে? এটি বাট চৰাৰে। এই বাট চৰাটোনো কিহৰ প্ৰতীক? নামঘৰত প্ৰৱেশ হ'বলৈ হ'লে প্ৰথমতে বাট চৰাৰ পৰা আৰম্ভ হ'ব লাগিব। বাট চৰা কি? বাট চৰাত আমি এৰি থৈ আহিব লাগিব কিখিনি? আমাৰ জীৱনৰ সংসাৰী বিষয় বন্ধন জঞ্জাল, এই সমস্তখিনিক আমি বাট চৰাৰ বাহিৰত এৰি থৈ আহিব লাগিব। বাট চৰাত প্ৰৱেশ হোৱাৰ লগে লগে আমাৰ হৃদয়ত ভগৱন্তৰ প্ৰতি ভক্তি আহিব। এই নামঘৰত প্ৰৱেশ হোৱাৰ লগে লগে প্ৰত্যেকৰ হৃদয়লৈ এনেকুৱা এটা অনুভৱ হয় যে মই ভগৱন্তৰ চৰণৰ নিকট পাই গ'লোহি। এই ভগৱন্তৰ চৰণৰ নিকট বা সান্নিধ্যলৈ যদি কেনেবাকৈ জীৱক লৈ যাব পৰা যায়, সেই ক্ষেত্ৰখনৰ নাম হ'ল নৈমিষ ক্ষেত্ৰ। বাস্তৱ যিখন নৈমিষ ক্ষেত্ৰক আমাক ভাগৱত শাস্ত্ৰই দেখুৱাইছে। এই নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক ভাগৱত কৈছে কোনে? সুতে। এই সুতে পদৰ অন্তিমত এতিয়া কি বুলি জনালে যে হে ঋষিসকল, তোমালোক গুণজ্যেষ্ঠ, তোমালোক বয়োজ্যেষ্ঠ, তোমালোক মানি মহামানী, কিন্তু তোমালোকে এই অকুলীন সুতক কিয়নো এই ভাগৱত কথা ক'বলৈ তোমালোকে আনিলা? অৰ্থাৎ চাৰি জাতি চাৰিৰো আশ্ৰমী নোহাতি এনোধাৰ মখিল দানব্ৰ ততীৰ্থ গামী। কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰ দাস তান সভৈলো আমি দাসৰ দাস তান সভৈলো আমি। মাধৱ মহাপুৰুষে ঘোষা যোগাৰ যোগেদি আমাৰ জীৱন তত্ত্বক প্ৰকাশ কৰি দেখুৱাইছে। আমি 4 জাতিৰ ভিতৰত এটাতো নাই। আমি কি? আমি পৰা প্ৰকৃতি জীৱ। জীৱৰ জাতি নাই। জীৱ কি? জীৱ ঈশ্বৰৰ অংশ। নুহু জানা আমি 4 জাতি, 4ৰো আশ্ৰমী নুহু আদি। আমি জীৱৰ দৃষ্টিৰে যদি আমাৰ নিজক চাওঁ তেতিয়াহ'লে আমি 4 আশ্ৰমৰ মাজত নাই। চতুৰাশ্ৰম কি আছিলে? ব্ৰহ্মচৰ্য, গাহস্থ, বানপন্থ আৰু সন্ন্যাস। এই 4 বৰ্গৰ মাজত, এই 4 আশ্ৰমৰ মাজত আমি নাই। কি নাই? আমাৰ জীৱটো নাই। এই জীৱটো কি? এই জীৱটো ধৰ্মশীলো নহয়, পুণ্যশীলো নহয়। এই জীৱটো কি? এই জীৱটো গতিশীল। এই জীৱৰ 2টা গতি আছে, এটা হ'ল সৎগতি, এটা হ'ল অধোগতি।
এই জীৱৰ যদি সৎগতিৰ পথটো যদি আমি সন্ধান কৰিবলৈ হয় তেতিয়াহ'লে এই জীৱটোক নৈমিক ক্ষেত্ৰলৈ নিব লাগিব। সংসাৰ ক্ষেত্ৰৰ পৰা অকণমান আঁতৰাই এই ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন আৰু মননৰ পুণ্য ধামলৈ আমি 24 ঘণ্টা নিব নোৱাৰোঁ, কিন্তু দিনটোৰ 25.5 মিনিট সময় নিলেই হ'ব। আমাৰ আয়ু ৰেখাডাল আমি 45 মিনিট সময়কে দিনে বঢ়াই যাব পাৰোঁ। যদি এক শৰণ হয়, ভগৱন্ত কৃষ্ণৰ চৰণত ভজন হয়, ভকতৰ যদি আশ্ৰয় হয়, গুৰুৰ যদি আশীৰ্বাদ হয়, ভগৱন্তৰ যদি নাম বস্তু প্ৰতিদিনে যদি 45 মিনিট সময় একান্তভাৱে যদি শ্ৰৱণ কীৰ্তন কৰে আমাৰ আয়ু ৰেখাত সেই সময়খিনি যোগ হ'ব। এইটো কাৰণে মাধৱে কৌশল কৰি কৈছে, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভক্তাপদ কমলৰ। পূৰ্ণানন্দ কোন? পূৰ্ণানন্দ সদায় পৰমাত্মাহে। জীৱ দুখিত তাপিত। আমি এই জীৱৰ তত্ত্বলৈ আহিছোঁ, নৰৰ তত্ত্বলৈ আহিছোঁ, মনুষ্য শৰীৰলৈ আহিছোঁ সুখ ভোগ কৰিবৰ কাৰণে কেৱল অহা নাই। আমি কেৱল দুখ ভোগ কৰিবৰ কাৰণেও অহা নাই। সুখ আৰু দুখ এই দুইটা টেষ্ট আমি ল'বলৈ আহিছোঁ। কিন্তু এই সুখ আৰু দুখৰ দুইটা বাসনাকেই বিজয় সাব্যস্ত কৰি এক ভাৱনাত, কৃষ্ণ ভাৱনাত যদি কেনেবাকৈ জীৱৰ ৰমণ হ'ব পাৰে মৃত্যুৰ ভয় থকা এই জীৱৰ মৃত্যুৰ ভয় নাইকিয়া হ'ব। এইটো কাৰণে নৈমিক ক্ষেত্ৰত অকুলীন ফুটে নিজকে কি বুলি কৈছে যে মই জীৱ হৈ এই দেহৰ তত্ত্বলৈ আহিলোঁ। দেহৰ তত্ত্বলৈ অহাৰ কাৰণে মই কি হৈ গ'লোঁ? জীৱ পৰা প্ৰকৃতি শুদ্ধ আছিলোঁ, এই অপৰা প্ৰকৃতি দেহলৈ আহি মই অকুলীন হ'লোঁ, অশুদ্ধ হ'লোঁ, অপবিত্ৰ হ'লোঁ। গতিকে আমাৰ উপবিত্ৰ বস্তু কি? আমাৰ এই দেহটো। সেইটো কাৰণে জন্মতে দুৰ্গন্ধময় আৰু মৃত্যুৰ পাছতো ইয়াক সোনকালে সৎকাৰ কৰিব লগা হয়। গতিকে আমাৰ আটাইতকৈ অপবিত্ৰ বস্তুটো আমাৰ মন। আটাইতকৈ বেছি অপবিত্ৰ হয় মনটো। মনটোক যদি শুদ্ধ কৰি ল'ব পৰা যায় তেতিয়াহ'লে মনৰ লগতে যিদৰে ধূপ জ্বলিলে তাৰ বতাহটো সুগন্ধিযুক্ত হয়, মনটো যদি শুদ্ধ আৰু পবিত্ৰ হয় তাৰ সুগন্ধিৰ পবিত্ৰ সুবাসে আমাৰ এই কাইটোকো শুদ্ধ কৰিব। এইটো কাৰণে ভাগৱতৰ পদত আমাক এতিয়া গুৰুৰ আসনত বহা এই সুতমুনি ৰূপী অকুলীনজনে কি বুলি কৈছে যে হে ঋষিসকল, মইতো অকুলীন আছিলোঁ, কিন্তু মই অকুলীন ফুট হৈও মই পবিত্ৰ হ'লোঁ, পুণ্যৰ ভাগ লাভ কৰিলোঁ। বোলে কিয়? মই গুৰু শুকৰ মুখপদ্মৰ পৰা এই বৈকুণ্ঠৰ কল্পতৰু মই ভাগৱত শাস্ত্ৰ লাভ কৰিলোঁ। এই ভাগৱত শাস্ত্ৰই ভগৱান কৃষ্ণৰ গুণ, যশ, লীলা আৰু অমৃতময় কৃষ্ণৰ বিষ্ণু আৰু বৈষ্ণৱৰ ঈশ্বৰ কৃষ্ণৰ তত্ত্ব প্ৰকাশ কৰিছে। সেইটো কাৰণে কেৱল ভগৱান কৃষ্ণৰ কথাই আমাক পুণ্য নিদিয়ে। ভাগৱত শাস্ত্ৰই আমাক কি বুলি ক'লে? বিষ্ণু আৰু বৈষ্ণৱ দুইজনৰ কথাই আমাক পুণ্যৰ ভাগ দিয়ে। এইটো কাৰণে 6জন ভকত, 12জন বৈষ্ণৱ, 14জন পাৰিষদ, সিদ্ধগণ, মুনিগণ, সাধুজন, সন্তজন এই সমস্তজনে কাক উপাসনা কৰে? দৈৱকী নন্দন কৃষ্ণক উপাসনা কৰে। গতিকে জীৱন পৰীক্ষা দিবলৈ আমি আহিছোঁ জীৱৰ তত্ত্বলৈ। এই জীৱৰ তত্ত্বলৈ জীৱন পৰীক্ষা দিবলৈ যি আহে সেয়া পৰীক্ষিত। সেইটো কাৰণে পৰীক্ষিতৰ নামটো কোনে ৰাখিছিলে? ঋষিসকলে ৰাখিছিলে। আমি কিমান শতবাৰ লাখবাৰ জন্ম লৈছোঁ তাৰ সীমা সংখ্যা নাই, আমি নাজানো। আমি কিমান জুনিত আমি বগাই বগাই আহি এই নৰজুনিত আমি স্থিতি লাভ কৰিছোঁ এই কথা আমি নাজানো। এইটো বাৰ আমাক সেইটো কাৰণে ভগৱন্তই নৰৰ দেহলৈ আনি আমাক এটা চান্স দিছে। কি দিছে? এটা সুযোগ দিছে। তুমি জীৱন পৰীক্ষা দিবৰ কাৰণে মই তোমাক এটা সুযোগ দিছোঁ। এই সুযোগটোক যদি তুমি সৎ ব্যৱহাৰ কৰিব পাৰা তেতিয়াহ'লে তোমাৰ কি লাভ হ'ব? মৃত্যুৰ ভয় দূৰ হ'ব, ঈশ্বৰ কৃষ্ণৰ সান্নিধ্য লাভ হ'ব আৰু জীৱনৰ জড়তাবিলাকৰ পৰা তুমি মুক্ত হ'বা। ভাগৱতৰ প্ৰথম স্কন্ধত
সুতমুনিয়ে নৈমিষ ক্ষেত্ৰত সহস্ৰ ঋষিক ক'লে যে হে ঋষিসকল, আপোনা সব ধন্য হ'ল, আপোনা সব পুণ্য হ'ল, আপোনা সবৰ দ্বাৰা পুণ্যৰ ভাগ আমাকো দান কৰা হ'ল। বোলে কি ঐ আপোনালোকে কি সুধিলে? ভগৱান কৃষ্ণৰ কথা শুনিলে আৰু বৈষ্ণৱৰ কথা শুনিলে। এতিয়া ঋষিসকলে প্ৰথম বৈষ্ণৱৰ কথা সুধিছে, কৃষ্ণৰ কথা নাই সোধা। অৰ্থাৎ যেতিয়ালৈকে বৈষ্ণৱক চিনি নাপাব, ভকতক চিনি নাপাব, ভকত আৰু বৈষ্ণৱৰ যেতিয়ালৈকে সংগ নল'ব, ভগৱান কৃষ্ণই সেইজনক সংগ নিদিয়ে। ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো কাৰণে ঋষিসকলে কৃষ্ণ জন্ম বিষয়ক প্ৰশ্ন সোধা নাই। সহস্ৰ ঋষিয়ে প্ৰশ্ন সুধিছে কি বুলি? যে পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন। এই জীৱন পৰীক্ষা দিবলৈ অহা এই জীৱৰূপী পৰীক্ষিতৰ এই জন্মৰ বিষয়ে আৰু তেওঁনো কিয় ইমান তৰুণ বয়সতে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল? কি কাৰণে তেওঁ ইমান তৰুণ বয়সত আয়ু সমাপ্ত কৰিব লগা হ'ল? এই কাৰণ দৰ্শাই হে আমাৰ গুৰু সুত ভগৱান, আপুনি আমাক এই কথাখিনি আমাক এতিয়া কওক। শাস্ত্ৰভাগ বৈকুণ্ঠৰ মৈত্ৰৰ ধ্যান ধাৰণা আৰু দৃষ্টিভংগীৰে এই ভাগৱত কথা যদি আমি বিশ্লেষণ কৰিবলৈ লওঁ, তেতিয়াহ'লে ইয়াৰ একো ৱাদি নাপাম। এইটো কাৰণে জীৱন পৰীক্ষা দিবলৈ অহা আমি প্ৰত্যেকে আজি এই ভাগৱত সমাজত আমি জীৱৰূপী পৰীক্ষিত। এই জীৱৰূপী পৰীক্ষিতে এই সুখস্বৰূপ ভগৱানৰ মুখপদ্মে বেকত হোৱা এই ভাগৱত স্বৰূপ অমৃতৰ ভাগ যদি অকণমান লাভ কৰিব পাৰে, তেতিয়াহ'লে জীৱৰ সদ্গতি হ'ব। আমি কি কৰি আছিলোঁ? কেৱল গোটেই জীৱনটো কামেই কৰি আছিলোঁ। জীৱক জীয়াই থাকিবলৈ হ'লে কৰ্ম কৰাটো বাঞ্ছনীয়। এইটো কাৰণে গীতাত ভগৱান কৃষ্ণই অৰ্জুনক বাৰম্বাৰ কৈছে, বোলে কি তুমি গান্ধীখন তুলি লোৱা আৰু যুদ্ধত পবিত্ৰ হোৱা। কৃষ্ণই অৰ্জুনক জগাইছে যুদ্ধ কৰিবৰ কাৰণে, কৰ্ম কৰিবৰ কাৰণে, সংগ্ৰাম কৰিবৰ কাৰণে। এই জীৱনৰ কৰ্ম আৰু সংগ্ৰাম এইখিনি যদিও আমি কৰিব লাগিব, কিন্তু আমিনো কোন? আমি কিয় এই মৰ্ত্যলৈ আহিলোঁ? আমি নৰ হৈ কিয় জন্ম ল'ব লগা হ'ল? আমাৰ অন্তিমত কি হ'ব? এই বিষয়ক প্ৰশ্নৰ উত্তৰ যদি আমি এই জীৱনলৈ আহি যদি আমি লাভ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন বৃথা হ'ব। ভাগৱতৰ প্ৰথম স্কন্ধতে আমাক জনাই দিলে আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লগাৰ প্ৰয়োজনীয়তা। ঋষিসকলে এবছৰ দুবছৰ নহয়, 10টা জনম কেৱল যজ্ঞ কৰি আহিছে। 10টা জনমত 1000 বছৰ। সেইটো কাৰণে ঋষিসকলে কিমান দিন যজ্ঞ কৰিছে? সহস্ৰ বছৰ যজ্ঞ কৰিছে। এজন ঋষি সহস্ৰ বছৰ যি যজ্ঞ কৰা নাই। ঋষি হৈ জন্ম লৈছে, 100 বছৰ জীয়াই আছে, যজ্ঞ কৰিছে, আকৌ তেওঁ পুত্ৰই কৰিছে, আকৌ তেওঁ নাতিয়ে কৰিছে। এইদৰে পৰম্পৰাগতভাৱে কেৱল যজ্ঞকে কৰি আহিছে। যজ্ঞ মানে সৎকৰ্ম। জীৱ জন্ম লৈ সৎকৰ্ম কৰিবৰ কাৰণে, কিন্তু সৎকৰ্মৰ শুদ্ধতা, সৎকৰ্মৰ পবিত্ৰতা, সৎকৰ্মৰ স্বৰূপ আৰু সৎকৰ্মৰ উপলব্ধি আমাৰ কেনেদৰে হ'ব? যদি উপলব্ধি নহয়, তেতিয়াহ'লে আমাৰ গাৰ বৰণটো ধোঁৱা বৰণীয়া হৈ যাব। এই ধূম্ৰবৰ্ণৰ বৰণটো কিহৰ লগত তুলনা কৰা হ'ল? পুৰণি কলীয়া আৰু এলাংধুকলীয়া। এই পুৰাতন এলাংধুকলীয়া নিয়মবিলাক আমি মানি থাকি বিজ্ঞানসন্মত যুক্তি আৰু দৃষ্টিভংগীৰে আমি তাৰ পৰা কি লাভৱান হৈছোঁ, আমি তাৰ প্ৰশ্ন কৰিব লাগিব। সেইটো কাৰণে কেৱল জীৱনটোক বৰ্তাই ৰাখিবৰ কাৰণে যদি আমি কৰ্ম কৰোঁ, এই কৰ্মই আমাক বন্ধনত পেলাব। এই কৰ্মৰ লগত যোগ হ'ব লাগিব কি? এই কৰ্মৰ লগত যোগ হ'ব লাগিব জ্ঞান। কৰ্মটো কেনেদৰে কৰিব লাগিব, কি কৰিব লাগিব আৰু তাৰ লক্ষ্য উদ্দেশ্য কি হ'ব লাগিব, এয়া হ'ল জ্ঞান। এই কৰ্ম আৰু জ্ঞানৰ লগত 3 নম্বৰ বস্তুটো হ'ল ভাগৱত। ভাগৱত মানে কি? ভাগৱত মানে ভক্তি। কৰ্ম আৰু জ্ঞানৰ লগত যদি ভক্তি সংযোগ হয়, তেতিয়া আমি ক'ত গৈ পামগৈ? এই জীৱন্ত কালত আমি এটা পাৰ পাম। এই পাৰটোৰ নাম হ'ল গংগা। গংগা মানে ভক্তি। গংগা মানে ভক্তি মাতা। গংগা মানে ভগৱান বিষ্ণুৰ পদ বা চৰণ।
এইটো কাৰণে ভগৱন্তৰ চৰণৰ নিকট বা সান্নিধ্যলৈ আমি যেতিয়া গৈ পামগৈ সেই স্থানকণক কোৱা হ'ল কি বুলি গংগাৰ পাৰ হে বিষ্ণু পাদু দকি গংগা মহেশ সহিতে আহি অজগতকে পবিত্ৰ কৰ মহেশ কোন মহেশ শিৱ শিৱ কি শিৱ হ'ল জীৱ আমি শিৱৰ সংজ্ঞাটো বুজি পোৱা নাই সেইটো কাৰণে ত্ৰিশূলডালক পূজা কৰোঁ আমি শিৱৰ সংজ্ঞা নাজানো আমি সেইটো কাৰণে আমি সেই লিংগক পূজা কৰোঁ আমি শিৱৰ তত্ত্ব আজিও হৃদয়ংগম কৰিব পৰা নাই সেইটো কাৰণে আমি শিৱৰ লিংগত বেলপাত আৰু গাখীৰ ঢালি আছোঁ শিৱ কি শিৱ পৰা প্ৰকৃতি জীৱ আমাৰ জীৱই শিৱ এই শিৱ হ'ল পৰা প্ৰকৃতি শিৱ শুদ্ধ বস্তু শিৱ সত্য বস্তু শিৱ কি শিৱ তিনি গুণত প্ৰকাশ লাভ কৰে সেইটো কাৰণে বৈষ্ণৱ শিৱ কি গুণময় ঈশ্বৰ তিনি গুণ কি আমাৰ জীৱটো 17তম এই তিনি গুণলৈ আহিলে সেইটো কাৰণে শিৱ মানে শুদ্ধ শিৱ মানে মংগলময় শিৱ মানে পবিত্ৰ সেইটো কাৰণে গুৰুজনে কি কৈছে কেশৱ শিৱ শিৱ ঘোষী সদায় হে ৰাম নাম বিনায়ান বান্ধ বনাই কেশৱ মানেনো কি ইষ পদে ভৈল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ উ পদে নাৰায়ণে তিনিকো আশ্ৰয় চান্দি এহি হেতু কেশৱ বোলয় এই কেশৱ ক'ত প্ৰকাশ হয় শিৱত প্ৰকাশ হয় শিৱ মানে জীৱ ঈশ্বৰৰ অংশ এই জীৱৰ যদি সেৱা নহয় জীৱৰ প্ৰতি যদি দয়া নহয় জীৱৰ প্ৰতি যদি ভক্তি নহয় জীৱৰ লগত যদি পৰমেশ্বৰৰ এই পৰম পিতাৰ পৰম তত্ত্বৰ সান্নিধ্য লাভ নহয় নেদেখা ঈশ্বৰজনক আমি নেপাম পৰীক্ষিত এই জীৱন গংগাৰ পাৰলৈ আহি সুখৰূপী গুৰুক হৃদয়ত প্ৰতিষ্ঠা কৰি এই ভাগৱত ৰূপী অমৃত পান কৰিবলৈ অহা শুদ্ধ জীৱ এইটো কাৰণে পৰীক্ষিতক ভাগৱত কৈছে ক'ত গংগাৰ পাৰত জীৱৰ লগত সঞ্চিত ভকতিৰ ভাগ যেতিয়া থাকিব তেতিয়া তেওঁ ক'ত স্থান পায় তেওঁ গংগাৰ পাৰত স্থান পায় আৰু আমি কৰ্মবন্ধনত পৰি থকা এই ঋষিতুল্য জীৱনটোক আমি জীৱনৰ কৰ্ম বন্ধনৰ পৰা মুক্ত কৰি আমি ঈশ্বৰৰ চৰণৰ ফালে নিবলৈ যত্ন কৰিব লাগিব এইটো কাৰণে সহস্ৰ ঋষিয়ে সুতৰ মুখ পদ্মে নৈমিষ ক্ষেত্ৰত এতিয়া ভাগৱত শ্ৰৱণ কৰিব কেনেদৰেনো ভাগৱতে মত্যলৈ নামিলে কিদৰেনো ভাগৱত শাস্ত্ৰ সুকে লাভ কৰিলে এই ভাগৱত অমৃতনো কিয় আমি পান কৰিবলৈ পাইছোঁ 28 সহস্ৰ ঋষিয়ে সুত মুনিক প্ৰশ্ন কৰিছে এতিয়া আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধত সুত সৌনক সংবাদক যদি আমি গৌণ বুলি ধৰোঁ মুখ্য সংবাদ আৰম্ভ হ'ব মুখ্য সংবাদ কি ব্যাস নাৰদ সংবাদ ব্যাস হ'ল প্ৰণেতা নাৰদ হ'ল প্ৰণেতাৰ পথ প্ৰদৰ্শক ব্যাস হ'ল টিকালজ্ঞ ঋষি কৃষ্ণ দৈবায়ন সত্যৱতীৰ নন্দন গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই কৈছে যে প্ৰণেতাসকলৰ ভিতৰত তোমালোকে মোক হে অৰ্জুন মোক বেদব্যাস বুলি জানিবা ভগৱান কৃষ্ণৰে অংশ অৱতাৰী বেদব্যাস এই বেদব্যাস স্বৰূপ টিকালজ্ঞ ঋষিয়েও ভুল কৰিছিলে ভাগৱত আৰম্ভ হৈছে ভুলেৰে আমি জীৱ হৈ জন্ম লৈ ভুল কৰোঁ
এই ভুলবিলাকৰ যাতে আমাৰ অন্তিমত সমস্তখিনিৰ শুধৰণি হৈ যায়, সেইটো কাৰণে ভাগৱতৰ দ্বাদশ স্কন্ধত কি হৈছে, পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হৈছে। মাৰ্কেন্দ্ৰ ঋষিৰ মায়া দৰ্শন হৈছে। মায়া দৰ্শনৰ পৰা মায়ামুক্ত হৈ বাল মুকুন্দ স্বৰূপ ঈশ্বৰৰ চৰণত আশ্ৰয় লৈ মাৰ্কেন্দ্ৰ ঋষিৰ মুখ্য সাধন হৈছে। গতিকে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ পাছত এই জীৱন্ত কালতে আমাৰ মুখ্য সুখৰ আনন্দ লাভ হ'ব লাগিব। মৃত্যুৰ পাছত মুকুতি নাই। মৃত্যুৰ পাছত কি আছে সেয়া আমি কোনেও নেজানো। এই জীৱন্ত কালতে জীৱনৰ জড় বিষয় বাসনা বন্ধন মায়া মুখ ৰাগ দেশ অহংকাৰ এইবিলাকৰ পৰা যদি আমি বিৰকতি বা নিবৃত্তি লাভ কৰিব পাৰোঁ, সেই জীৱনক কোৱা হৈছে কি বুলি, মুক্তিকামী জীৱন। মুখ্য সাধন ভাগৱতে মৃত্যুৰ পাছত দেখুওৱা নাই, মৃত্যুৰ আগত দেখাইছে। ভাগৱতৰ দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হৈছে। গুৰু ভগৱান শুকদেৱক পৰীক্ষিতই কৈছে যে হে মোৰ গুৰুজন, সপ্তম দিৱস আপুনি মোক ভাগৱত ক'লে, এই ভাগৱত শুনি মই কোন গম পালোঁ, আপুনি কোন মই চিনি পালোঁ, ভগৱান কৃষ্ণৰ চৰণৰ সান্নিধ্য মই লাভ কৰিলোঁ, মোৰ এতিয়া পাবলৈ একো বাকী নাই। আপোনাৰ কিবাতেই মই জীৱ হৈ জন্ম লৈ মই সমস্তখিনি প্ৰাপ্ত কৰিলোঁ, গতিকে আপুনি এতিয়া অন্তৰ্নিহিত হওক, মানে কি অন্তৰ্ধ্যান হওক। সুকে নজনা ভাও ধৰি সুধিছে বোলে কিয়? তেতিয়া পৰীক্ষিতে কৈছে বাঁহ মনৰ ভাও ধৰি মৃত্যুৰূপী তক্ষক মোৰ দুৱাৰ মুখত আহি ৰৈ আছে। দুৱাৰ মুখত তক্ষক আহি ৰৈ থাকোঁতে গুৰু যদি সন্মুখত থাকে, তক্ষকে আহি পৰীক্ষিতক মৃত্যু দিব নোৱাৰে। পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ল। বোলে কি, জীৱৰ মৃত্যু নাই, জীৱৰ সংস্কাৰ আছে, জীৱৰ সদগতি আছে। মই যদি এই দেহৰ বন্ধনত থাকোঁ, মোৰ এই সদগতি এতিয়া নহ'ব। এইটো কাৰণে তক্ষক ৰূপী কাল মোৰ ওচৰলৈ আহি এই কালৰ বন্ধনৰ পৰা মোক মুক্ত কৰি দিয়ক।